Construction farmer. আমার ডেস্টিনেশনটো উল্টা হ'ল আমি বাহিৰতে পালোঁৱে আৰু চ' সেইকাৰণে মানে চিধা ঘৰো মাৰিব পাৰোঁ চ' ফাইনেলি গাইছ আজি হৈ গ'ল ডে 6 ডে 5ৰ ভিডিঅ'টো বহুত ছুটি আছিলে 3 মিনিটৰ ভিডিঅ' আছিলে চ' তাৰ বাবে ক্ষমা কৰিব কাৰণ সেইটো ভিডিঅ' এনেই জাষ্ট বনাই দিছিলোঁ কাৰণ সৰ্থেবাৰীলৈকে পিপলিবাৰী বেছি দূৰ নাছিলে চ' আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ চ' নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মানে আপোনালোকৰ ইউটিউব চেনেল অল টেল ব্লগ চ' ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ইফালে আছে মোৰ বসন্তী পাৰ্কিং হয় ইফালে আছে ডিম্পলৰ বসন্তী পাৰ্কিং হয় ইফালে আছে উত্তৰৰ বসন্তী পাৰ্কিং হয় এতিয়া আমি গৈ আছোঁ মানে ইয়াৰ পেহীয়েকৰ ঘৰৰ পৰা ওলাই দিলোঁ ইফালেদি গৈছিলোঁ চ' সেইটো যে পুখুৰীটো দেখাইছিলোঁ কালি ডে 5ত এইটোৱে পুখুৰীটো চ' এতিয়া গৈ আছোঁ আমি বাৰটা চাৰিআলিলৈকে বাৰটা চাৰিআলিৰ পৰা অহাকালি ৰাতিপুৱাই ওলাই পেলাই যাম আমি চিৰাজুলি চ' অহাকালিটো হ'ব 7 আজিটো হ'ব 6 চ' 10টা ভ্লগো দিব নোৱাৰিলোঁ তাৰ বাবে ক্ষমা কৰিব তাৰপিছত এই ৰাস্তাটোদি আমি গৈছিলোঁ আচলতে চ' এতিয়া গৈ আছোঁ বাৰটা চাৰিআলিলৈকে ইয়াৰ পেহীয়েকৰ ঘৰত আছিলোঁ চ' ঘৰ চৰ ৰিভিউ কৰা নাই বাৰু চ' তাৰ বাবে ক্ষমা কৰি দিব চ' এতিয়া উত্তৰৰ জজটো কোৱা অলপ অলপ তোমাৰ জজটো অলপ অলপ বঢ়িয়া চলি ইয়াত জ্বৰ উঠি গৈছে একদম কি ক'ব গাইছ আচলতে পানী চেঞ্জ হৈ পেলাই হৈ যায় এইবিলাক আচলতে বহুতৰ নহয় আচলতে কিছুমানৰ হৈ যায় পানী চেঞ্জ হ'লে বহুতৰ জ্বৰ উঠি যায় বা গা বেয়া হয় বা দুৰ্বল হয় আচলতে ইমানটো চাইকেল মাৰাটো একো সহজ কথা নহয় গাইছ কাৰণ ইউটিউবৰ ফাৰ্ষ্ট টাইম আহিছে তাতে সৰু ল'ৰা চ' ইমানটো চাইকেল মাৰাটো ইমান সহজ কথা নহয় চিৰাজুলিৰ পৰা দিনত 200-250 কিলোমিটাৰ প্ৰথম দিনাটো 251 কিলোমিটাৰ আমি চাইকেল চলাইছোঁ ত' ধেমালি নহয় আচলতে চ' সহজতে কোনো কৰিবও নোৱাৰে এইটো কাম চ' যোনে পাৰে মানে সিহঁতক আৰু কি ক'ম আৰু চেলুট হয় চ' ব'লক এতিয়া বাৰটা চাৰিআলিলৈকে ওলাই দিওঁ ইয়াতে ৰখিছোঁ মানে অলপমান আৰু বতৰটো গাইছে আজি মজা কৰি আছে চাওক না কি মৌচম গাইছে এনেকুৱা মৌচমত ৰাইড কৰাৰ মজাই বেলেগ গাইছে আৰু এটা বস্তু কমেণ্ট কৰি দিব গাইছ এই ধানৰ মাজত এইখিনি জেগা কিয় নীলা হৈছে এইটো বেলেগ ধান নেকি মই ভালকৈ বুজি পোৱা নাই যোনে জানে কমেণ্ট কৰি দিবা মানে প্ৰায় চাওক আপোনালোকে ধানটো পূৰা হেৰি হৈ গৈছে মানে কলা নিচিনা হৈ গৈছে গাইছ ধানৰ সেউজীয়াৰ মাজত কলা হৈ গৈছে গাইছ কি বুলি ক'ম এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব ধানটোৱে বেলেগ নে কালাৰটোৱে এনেকুৱা হৈ গৈছে গাইছ কমেণ্ট এটা কৰি দিব আৰু গাইছ আজি আমাৰ চেফটিবিলাক আপোনালোকক দেখাই দিওঁ এইবিলাক চেফটি আমাৰ বেগৰ এইবিলাক হ'ল বেগৰ চেফটি বাকী মোবাইলৰ চেফটিটো বাৰু পকেটত মোবাইলত কেৰি বেগ সোমাই লয় এইখনতো চেফটি আছে বাৰু এইখন লেমিনেশ্যন কৰা আছে বাকী এইবিলাক চেফটি মানে এইবিলাক চেফটি লৈ পেলাই আমি ৰাইড কৰোঁ আচলতে চ' ৰাইডত কিমান কি টকা খৰচ হ'ল কিমান টকা মানে এজনৰ গ'ল মানে টোটেল টকা কিমান গ'ল সকলো ঘৰত গৈ পেলাই এক্সট্ৰা ভ্লগতহে ক'ম চ' ঘৰত গৈ পেলাই সকলো গম পাই যাব ৰাইডৰ ক'ত কি হৈছিলে ক'ত কি হোৱা নাছিলে ত' এতিয়া গৈ আছোঁ বাৰটা চাৰিআলিলৈকে এইফালে ডিম্পলৰ চাইকেলখন আছে তাৰ চাইকেলখন হাই লেভেলৰ গাইছ চ' গাইছ বাৰটালৈকে আৰু 60 কিলোমিটাৰ বাকী আছে চ' এতিয়া আমি নলবাৰীয়ে পোৱা নাই চ' গৈ আছোঁ 60 কিলোমিটাৰ কভাৰ কৰিব লাগিব আজি দিনটোত গাইছ 251 কিলোমিটাৰ চাইকেল চলাইছোঁহে গাইছ একদিনত আৰু 60 কিলোমিটাৰ কিনো আমাৰ কাৰণে একোৱেই নহয় আপোনাৰ যাই আছোঁ এতিয়া চ' ফাইনেলি গাইছ এই গেটখন এণ্ট্ৰি কৰি দিলোঁ এতিয়া আমি যাম ইফালে মানে এইটো ৰোডত চ' বাৰটা চাৰিআলি চ' গৈ আছোঁ ব'লক চ' গাইছ আমি ষ্টিং খাই আহিলোঁ ষ্টিং ৰাতিপুৱাই কিয় খালোঁ জানেনে মানে ইয়াৰ জ্বৰ উঠি আছে চ' মোৰ মানে জ্বৰ উঠিলে হওক কিবা হওক মানে সেইকাৰণে মোক বেমাৰ নাপায় আচলতে চ' মানে বেমাৰ উঠিলে টেবলেট মই মেডিচিন নাখাওঁ আচলতে দোকানত যাওঁ ষ্টিং কিনিলে আহোঁ নহ'লে ঠাণ্ডা একদম পানী বটল লৈ আহোঁ বিন্দাছ মাৰি দিওঁ জ্বৰ এক ৰাতিত ভাল গাইছ ইয়াকো আজি ক'লোঁ মাৰি দে সি মাৰি দিলে এটা ষ্টিং একদম মানে যিটো ঠাণ্ডা বেছি সেইটোৱে মাৰিলে সি এতিয়া এটা নাক মানে হেৰি হৈ আছে শুব মাৰি ধৰি আছে ভাল হৈ যাব ভাল হৈ যাব গাইছ গৈ আছোঁ এতিয়া নলবাৰী চলবাৰী এৰিলোঁ আমাৰ ডেষ্টিনেশ্যনটো উল্টা হ'ল আমি বাহিৰতে পালোঁৱে আৰু চ' সেইকাৰণে মানে চিধা ঘৰো মাৰিব পাৰোঁ নহ'লে মঙলদৈত থাকি যাব পাৰোঁ আৰু আগফালে এটা ডাঙৰ ঘটনা হৈছে চাই লওক গাইছ আগফালে এটা এক্সিডেণ্ট হ'ল চ' মানে এতিয়া বৰ্তমান ঘৰলৈকে গৈ আছোঁ চ' গাড়ী পাল্টা মাৰি থৈছে কি যায় নাজানো চ' এইখন কিবা বলেৰ' পিক আপ হয় চ' বলেৰ' পিক আপ মানে কিবা মালটনা গাড়ী মানে মাল কিবা আনি আছিলে নেকি পাল্টা মাৰি দিলে আচলতে ডিভাইড খুন্দা মাৰি চাগে ইফালে পাল্টা মাৰিলে আচলতে হাইৱেটো তেনেকুৱা এক্সিডেণ্টবোৰ হয়ে থাকে মানে মেইন প্ৰব্লেমটো কি জানে মেইন প্ৰায়ভাগ গাড়ীয়ে মানে ডিভাইডাৰ খুন্দা মাৰে চ' প্ৰায়ভাগ গাড়ী আপোনালোকে দেখিব পাইছে এই ডিভাইডাৰ আছে ডিভাইডাৰত প্ৰায়ভাগ গাড়ী খুন্দা মাৰে মানে যিমান এক্সিডেণ্ট দেখিছোঁ মই চব গাড়ী ডিভাইডাৰ খুন্দা মাৰা শুনিছোঁ মানে ডিভাইডাৰ খুন্দা মাৰি ইফালে পাল্টা মাৰি দিয়ে মানে চ' সেইকাৰণে মানে অলপমান মানে নিজৰ হেৰিত চলাব লাগে গাড়ীবিলাক চ' এতিয়া সেইখন দেখিলে কেনেকুৱা পাল্টি মাৰি আছে তাত চ' গৈ আছোঁ এতিয়া মঙলদৈ নহ'লে ঘৰ
আগত মঙলদৈ পালেহে কম গাইছ ঘৰত যাম নে মঙলদৈতে থাকিম এবাৰ চম্পাৰ মাক এনেকে ফূৰ্তি কৰি কৰি গৈ থাকো আমি মইনা কলিজা বেলেগে দিয়াৰ দৰে মৰমবোৰ নহয় মোৰে অকমান লৈছা মইনা কলিজা মইনা আমাক মাতি আছে ই ভাত খাম চা মাতি আছে গাইছ চাহ খাব লাগিব তাহাঁতৰ তুমি আজি মইনা কলিজা গৈ আছো চ' গাইছ এতিয়া চাহ কভাৰ পিছত একদম তলত নামোতে কেনেকুৱা হ'ব এতিয়া গম পাব ৰ'ব বেয়া সাৰিব গাইছ তো ফাইনেলি গাইছ আমি ৰঙিয়া আহি এণ্টাৰ কৰি দিলোঁ আৰু তো এতিয়া মানে পেপাৰত যিটো সিদিনা ৰিপৰ্টাৰ পাইছিলে তো পেপাৰখন মই স্ক্ৰীণত শ্ব' কৰি দিছোঁ আপোনালোকে পঢ়িব তো পঢ়িলে এতিয়া ইয়াৰ পৰা গৈ আছোঁ আমি বাৰটা চাৰিআলি বাৰটাৰ পৰা ডাইৰেক্ট মঙলদৈ তো গাইছ ইয়াতে ৰখি থাকিলে মানে ষ্টিকাৰ থাকিলে এখন আল্টা এটা বস্তু দেখিলোঁ চাই লওক আপোনালোকে তো এইটো আঁতৰি দিয়ক ডাঙৰীয়া আহিছে বাহ 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 আজিকালি চবতে মোৰ স্কুটিখন লিখিম বুলি ভাবিছিলোঁ তাত ঘৰৰ পৰা বেয়া কান্দিহে তো নেক্সট কিবা এটা লিখিম বাৰু ৰঙিয়াৰ পৰা ঘৰত মঙলদৈ গৈ আছোঁ চাৰিআলিলৈকে গৈ আছোঁ তো এতিয়া মানে ইয়াত অলপ উৎপাত কৰিলোঁ চাৰিআলি খালি গাড়ী দাদা লাহৰি গাড়ী পাহৰি নাযাব গাড়ী চাৰিআলি বডি উঠাই দিওঁ তো ভিউটো ভাল লাগিছে ইয়াৰ প্লেচটো মজা লাগিছে একদম তো বঢ়িয়া লাগিছে ভাল লাগিছে একদম তো ফাইনেলি ইয়াত বাৰটা চাৰিআলি ক্ৰছ কৰি দিলোঁ এতিয়া বেজৰাত সোমাব লাগিব মানে ইয়াৰ কোনোবা আছে বোলে চাহ খাই যাব দিছে তো বেজাৰত সোমাই ডাইৰেক্ট মঙলদৈ তো উৎপল হেৰাইছিলে গাইছ বাৰটা চাৰিআলি মানে আমাৰতো এক্সপিৰিয়েঞ্চ আছে আমি আগতে ট্ৰেফিকৰ মাজত সোমাই দিলোঁ উৎপল গুচি গ'ল তো আগতে ওলালে বাৰু তো এতিয়া গৈ আছোঁ বেজেৰা চ' গাইছ ডিম্পলৰ বায়েকহঁতৰ ঘৰত বেজেৰাত চাহ তাহ খাই এতিয়া গৈ আছোঁ মঙলদৈলৈকে চিপাচাৰ পাম আৰু চ' এটা কথা মই এইখিনিতে কৈ দিওঁ ৰাস্তাত যিখিনি মানুহে আমাক লগ কৰে বা কথা পাতে সেই ক্লিপখিনি মোক ভিডিঅ'ত বহুতে ল'ব কৈ আছে মানে কৈ আছে যে সেই ক্লিপখিনি কিয় ভিডিঅ'ত নিদিয় আচলতে সেই ক্লিপখিনি মই ভ্লগত দিয়া নহয় ইনষ্টাগ্ৰামত সকলোৱে ফ'ল' কৰি ল'ব মানে ইনষ্টাগ্ৰামত সেই ৰিলচটো মানে ধুনীয়াকৈ ৰিলচ টাইপত দিয়া হয় আৰু সেই ভিডিঅ'টো মানে শ্বৰ্টটো তো ইনষ্টাগ্ৰামত সেইকাৰণে ফ'ল' কৰি ল'ব এইবোৰ চাব সেইখিনি স্ক্ৰিপ্টটো চাবলৈ ইয়াৰ মানুহে লগ কৰে কি কৰে তো গতিকে ভ্লগত মই সেই শ্বৰ্টখিনি নিদিওঁ প্ৰায় কেতিয়াবা দি দিওঁ অকস্মাত কেতিয়াবা কিছুমান শ্বৰ্ট দিওঁ এনে প্ৰায়ভাগ শ্বৰ্ট মই ভ্লগত নিদিওঁ মানে তো ইনষ্টাত ফ'ল' কৰি ল'ব পাই যাব ফাইনেলি গাইছ নাৰিকলী মন্দিৰটো সিদিনা আপোনালোকক ভ্লগত দেখাই দিছোঁ তো আজি নেদেখাওঁ এইটো নাৰিকলী মন্দিৰ আমি পাই গ'লোঁ এণ্ট্ৰি কৰি দিলোঁ চ' এতিয়া চিপাচাৰ পাম আৰু তো ইয়াৰ পৰা গৈ আছোঁ মঙলদৈ সি ৰখি আছে আমাক চ' কেতিয়াৰ পৰাই গৈ আছোঁ ফাইনেলি গাইছ চিপাচাৰ ক্ৰছ কৰি দিলোঁ গৈ আছোঁ মঙলদৈ চ' ইয়াৰ পৰা আৰু 15 কিলোমিটাৰমান আছে চ' ফোন কৰিছিলে সি অলপ আগত চ' সি কৈছে কি ৰখি আছোঁ গৈ আছোঁ মানে সি কলেজত আছে আচলতে ত' কলেজৰ পৰা নিব আহিব ত' দেখা হ'ব কাৰ ঘৰত গৈ আছোঁ কি কথা কি বতৰা ত' এতিয়া বৰ্তমান তেজপুৰ আহি গ'ল মুখত মানে আচলতে তেজপুৰ আহি গ'ল মুখৰ পৰা ত' চৰি সেইটো কাৰণে ত' গৈ আছোঁ এতিয়া মঙলদৈ তাত ষ্টে হ'ব আজি অহাকালি আকৌ ঘৰলৈকে চ' ফাইনেলি গাইছ এইটো হ'ল এটা জিৰণি ঘৰ আৰু ইয়াতে বৰ্তমান বহি আছোঁ মানে মঙলদৈত ইমান ভিডিঅ' নকৰিলোঁ মঙলদৈত আমি ভিডিঅ' নকৰিলোঁ কাৰণ ভাগৰে জোগৰে গাইছ অৱস্থা নাই বেয়া মানে আজি
নলবাৰীৰ পৰা চাইকেল মাৰিছোঁ মঙলদৈলৈকে গাইছ ধেমালি নেকি বাট বেছি টাইম হোৱা নাই 3টা বজাত আমি আহি পাই গ'লোঁ চ' এতিয়া আমাক নিব আহি আছে চ' কোনফালেদি আহি নাজানো ইফালে এটা ৰাস্তা আছে ইফালে এটা আছে ইফালে এটা আছে আমি ইফালেদি আহিছোঁ কোনফালেদি আহোঁ নাজানো চ' বহি আছোঁ টিফিনৰ অৱস্থা বেয়া চ' সকলোৰে অৱস্থা বেয়া আমাৰ মানে আজি বহুত বেছি ভাগৰ লাগিছে চ' বহি আছোঁ ইয়াতে ভিডিঅ'টো ইমানতে সামৰিছোঁ কালি কাৰ ঘৰত থাকিম কালি ঘৰটো ৰিভিউ কৰি দিম চ' আজিৰ কাৰণে বাই বাই চ' যদি এই ভিডিঅ' ভাল লাগে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাৰিব কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ কোনো আপকামিং চব ফিল্মবোৰ পাই থাকে চ' আজিৰ কাৰণে বাই